Hey everyone, welcome to Eduate. আজি 18 তাৰিখ আৰু আজি আমি আলোচনা কৰিম এখন বিৰাট স্পেচিয়েল এক্টৰ বিষয়ে ভাৰতৰ স্বাধীনতাৰ যোনখন এক্ট আছিলে ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট এক্ট দ্য মাউণ্টবেটেন প্লেন বুলিও কোৱা হয় লৰ্ড মাউণ্টবেটেনৰ প্লেন বুলিও কোৱা হয় লৰ্ড মাউণ্টবেটেনে প্ৰেজেণ্ট কৰিছিলে ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্টখন আৰু আজিৰ পাৰ্টিকুলাৰ ডেটটোতে অৰ্থাৎ 18 জুলাই 1947তে এই ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট এক্টখন কি হৈছিলে কামছ ইনটু ফ'ৰ্চ অৰ্থাৎ ব্ৰিটিছ হাউচ হোল্ডে ব্ৰিটিছ হেৰিয়ে এই ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্টখনক অনুমোদন জনাইছিলে এপ্ৰুভ কৰিছিলে আৰু কামছ ইনটু ফ'ৰ্চ হৈছিলে আজিৰ দিনটোতে 18 তাৰিখতে কি আছিলে এই ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্টখন সেই বিষয়ে চাওঁ দিনটো আমি জানি লওঁ আজিৰ দিনটো কিহৰ কাৰণে স্পেচিয়েল এবাৰ আমি তোমালোকক অলৰেডি কৈছোৱেই যদিও আজিৰ দিনটোতে দ্য ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স এক্ট 1947 কামছ ইনটু ফ'ৰ্চ 1947 18th জুলাই 18 জুলাই ফটোখনত দেখিছা জৱাহৰলাল নেহৰু মাউণ্টবেটেন এনেকে বহি আছে তোমালোকে ফটোখনত দেখিবলৈ পাইছা কিন্তু এই ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট এক্টখন অহাৰ আগতে আৰু এটা প্লেন প্ৰেজেণ্ট কৰিছিলে মাউণ্টবেটেনে প্ৰেজেণ্ট কৰিছিলে জৱাহৰলাল নেহৰু সেই সময়ৰ ভাৰতৰ বিখ্যাত লিডাৰ জৱাহৰলাল নেহৰু আৰু কাৰ ওচৰত মহাত্মা গান্ধীৰ ওচৰত প্ৰেজেণ্ট কৰিছিলে আৰু সেই প্লেনটোক কি বুলি কোৱা হয় জানে সেইটোক প্লেনটোক কোৱা হয় ডিকি বাৰ্ড প্লেন বুলি কোৱা হয় বাল্কানাইজেশ্যনৰ কনচেপ্টটো তাতে আছিলে ডিকি বাৰ্ড প্লেনখনৰ মতে কি হৈছিলে যে এই প্লেনখনৰ মতে এতিয়া ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট এক্টত কি আছিলে যে ইণ্ডিয়া আৰু পাকিস্তান দুখন ৰাষ্ট্ৰ হ'ব দুখন স্বাধীন ৰাষ্ট্ৰ হ'ব আৰু দুইখনৰে কাৰণে কি হ'ব বেলেগ বেলেগ কনষ্টিটিউৱেণ্ট এছেম্বলি গঠিত হ'ব ঠিক আছে ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট এক্ট মতে সেইটো আছিলে আৰু তাৰে ভিতৰতে আৰু কিছু কথা আছিলে মই ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট এক্টক মই পিছত ভালকৈ ডিছকাছ কৰি গৈ থাকিম লাহে লাহে আৰু তাৰ অনুসৰিতো দুখন দেশ হ'ব সেইটো আমি গম পাই গ'লো দুখনৰ কাৰণে এটা বেলেগ বেলেগ কনষ্টিটিউৱেণ্ট এছেম্বলি হ'ব ধৰ্মৰ ভিত্তিত দেশ দুখন ভাগ কৰি দিয়া হৈছিলে হিন্দু আৰু মুছলমান এনেকুৱা ধৰ্মৰ ভিত্তিত দেশখন ভাগ কৰি দিয়া হৈছিলে সেই বিষয়ে অলৰেডি তোমালোকে জানা কিন্তু তাৰ আগতে এই বাল্কানাইজেশ্যন মানে কি বাল্কানাইজেশ্যন মানে হৈছে সৰু সৰু টুকুৰাত দেশখন কেনেকৈ বিভক্ত কৰিব পাৰি সেইটো বিষয়েও মানে সেই তেনেকুৱা এটা প্লেন আনিছিলে মাউণ্টবেটেনে সেইটো প্ৰেজেণ্ট কৰিছিলে যাক একে আষাৰে না বুলি কৈ দিছিলে কিহৰ কাৰণে না বুলি কোৱা হৈছিলে সেই বিষয়ে মই ক'ম তো এজ পাৰ দিছ প্লেন অল দ্য প্ৰভিন্সেছ মাদ্ৰাছ বম্বে ইউনাইটেড প্ৰভিন্স অফ বেংগল পাঞ্জাৱ নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ এটচেট্ৰা গোটেইখিনি সকলোকে স্বাধীন এখন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰি দিব সকলোকে স্বাধীন এটা প্ৰভিন্স হিচাপে ঘোষণা কৰি দিব এজ পাৰ ডিকি বাৰ্ড প্লেন সকলোকে এখন স্বাধীন সকলোকে এখন স্বতন্ত্ৰ প্ৰভিন্স হিচাপে ঘোষণা কৰি দিব আৰু পিছত যদি তেওঁলোকে বিচাৰে দে কুড জইন এনি অফ আৱাৰ কাণ্ট্ৰিজ ডেট ইজ ইণ্ডিয়া এণ্ড পাকিস্তান সকলোকে ছাপ'জ ধৰা মাদ্ৰাছখনক মই বুজাই দি আছো ছাপ'জ ধৰা আমাৰ বেংগল প্ৰভিন্সটোৰ কথা লওঁ ঠিক আছে বেংগল প্ৰভিন্সটোক ঘোষণা কৰি দিলে আমি এক মিনিট মই দেখুৱাই দি আছো ছাপ'জ ধৰা এই আমাৰ এই অসমৰ কথাই কওঁ আমি অসমৰ কথাই লওঁ অসমক স্বাধীন হিচাপে ঘোষণা কৰি দিলে এতিয়া অসমে ডিচাইড কৰিব কাৰ লগত থাকিব পাকিস্তানৰ লগত থাকিব নে ইণ্ডিয়াৰ লগত থাকিব ঠিক আছে তেনেধৰণে ধৰা তোমাৰ এইকণতে বেংগল প্ৰভিন্সটো আছে বেংগল প্ৰভিন্সটো হেৰি কৰি দিলে কি বুলি কয় স্বাধীন কৰি দিলে আৰু তেওঁলোকে তাৰপিছত ডিচাইড কৰিব যে কাৰ লগত থাকিব আমি পাকিস্তানৰ লগত যাম নে কি বুলি কয় ইণ্ডিয়াৰ লগত থাকিব ঠিক তেনেকুৱা মুম্বাই প্ৰভিন্সটো স্বতন্ত্ৰ কৰি দিলে স্বাধীন কৰি দিলে তাৰপিছত তেওঁলোকে ডিচাইড কৰিব যে তেওঁলোকে কাৰ লগত থাকিব পাকিস্তানৰ লগত থাকিব নে ভাৰতৰ লগত থাকিব চ' এনেকুৱা ধৰণৰ এটা প্লেন আনিছিলে যাক কোৱা হয় ডিকি বাৰ্ড প্লেন যেতিয়া এই ডিকি বাৰ্ড প্লেনটো যেতিয়াই মাউণ্টবেটেনে নেহৰুৰ ওচৰত প্ৰেজেণ্ট কৰিলে জৱাহৰলাল নেহৰুৰ ওচৰত প্ৰেজেণ্ট কৰিলে জৱাহৰলাল নেহৰুৱে একে আষাৰে না বুলি ক'লে কাৰণ অবভিয়াছলি কোনোবা এখন যদি ৰাজ্যক তোমালোকে কোনোবা এটা যদি প্ৰভিন্সত अगर तुम लोग किसी भी प्रोविंस को एक बार क्या इंडिपेंडेंट अगर घोषित कर देते हो उसके बाद तो उन लोग कभी भी नहीं चाहेगा ना कि हम लोग किसी के साथ आए কাৰোবাৰ লগত আমি আহোঁ বুলি কিয় চাব ঠিক আছে তেতিয়া ঘটনাটো এনেকুৱা যদি সেই ডিকি বাৰ্ড প্লেনটো থাকিলেহেঁতেন আगर वो डिकी बार्ड प्लेन रह जाता तो कैसा होता আমি যদি অসমৰ পৰা এতিয়া যদি কলকাতালৈও যাওঁ আমি ভিজা ল'ব লগা হ'লহেঁতেন ঠিক আছে আমি যদি ডিকি বাৰ্ড প্লেনৰ মতে যদি চব হেৰি কৰি দিয়াহেঁতেন আমি যদি অসমৰ পৰা যদি আমি দিল্লী যাওঁ তেতিয়া আমি কি ল'ব লগাহেঁতেন ভিজা ল'ব লগা হ'লহেঁতেন ঠিক আছে এনেকুৱা বহুত কিছুমান চিটুৱেশ্যনছ আহি গ'লহেঁতেন
সো সেইটো অবভিয়াছলি এইটো বাল্কানাইজেশ্যন বুলি কোৱা হয় বাল্কানাইজেশ্যন শব্দটো মনত ৰাখিবা তোমালোকে যে বাল্কানাইজ কৰিবৰ কাৰণে ট্ৰাই কৰিছিলে কিন্তু সেইটো প্লেন মানি নললে তাৰপিছত আহিছিলে মাউণ্ট বেটেন প্লেন আৰু এজ পাৰ মাউণ্ট বেটেন প্লেন অৰ্থাৎ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট এক্টখন যাক কোৱা হয় সেই মাউণ্ট বেটেন প্লেনখন কেনেকুৱা আছিলে তাৰ হেৰিখিনি কি আছিলে মই তোমালোকক কৈ থাকিম সো এজ পাৰ মাউণ্ট বেটেন প্লেন 2 ছেপাৰেট কনষ্টিটুৱেণ্ট এছেম্বলি লাগিবই লাগিব কাৰণ পাকিস্তানৰ যদি ভাৰতৰ পৰা পাকিস্তান যদি বিচ্ছিন্ন হৈ যায় যদি ভাৰতৰ পৰা যদি পাকিস্তানে এখন নতুন ৰাষ্ট্ৰ হিচাপে জন্ম লয় তেতিয়াহ'লে ভাৰতৰ কনষ্টিটুৱেণ্ট এছেম্বলি কিন্তু আগতে কি আছিলে একুমুলেট কনষ্টিটুৱেণ্ট এছেম্বলি আছিলে এজ পাৰ সংবিধান সেই হিচাপত বনাইছিলে যে সকলোৰ কাৰণে এখন কনষ্টিটুৱেণ্ট এছেম্বলি থাকিব আৰু সকলোৱে সেই অনুপাতে হেৰি কৰিব কিন্তু কনষ্টিটুৱেণ্ট এছেম্বলিখিনি কি হ'ল এইটো যদি পাৰ্টিশ্যন হয় পাৰ্টিশ্যনৰ সময়ত দুইখন দেশৰে কনষ্টিটুৱেণ্ট এছেম্বলি বেলেগ বেলেগ হ'ব আৰু দুইখন দেশৰে সংবিধানো বেলেগ বেলেগ তেওঁলোকে নিজৰ মতে বনাই আছে বনাই লওক আমি নিজৰ মতে বনাই আছো বনাই লওক তেনেকুৱা হ'ব লাগিব ঠিক আছে এটা বেংগল আৰু পাঞ্জাৱৰ লগত অলপ খেলি মেলি আছিলে কাৰণ তোমালোকে যদি চাবলৈ যোৱা বেংগলৰ সেই ধৰ্মীয় বস্তুখিনি আছিলে অলপমান মুছলমান আছিলে এটা পাৰ্চত মুছলমান আছিলে এটা পাৰ্চত অলপমান হিন্দু আছিলে বেংগল প্ৰভিন্সটো আৰু পাঞ্জাৱ প্ৰভিন্সটোৰ একে আছিলে কিছুমান পাঞ্জাৱতো শিখসকল আছিলে আৰু কিছুমান মুছলিমো আছিলে চ' এই বেংগল আৰু পাঞ্জাৱ উইল বি পাৰ্টিশ্যন এণ্ড ৰেফাৰেণ্ডাম ইন নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ প্ৰভিন্স এণ্ড চিলেট ডিষ্ট্ৰিক্ট অফ আছাম উইল বি হেল্ড ইয়াৰ মানুহখিনিক কি কৰিব দিলে বেংগল আৰু পাঞ্জাৱত ৰেড ক্লিফ লাইন দি পেলাই হেৰি কৰা হৈছিলে সেই বিষয়ে মই ক'ম কিন্তু চিলেট আৰু নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ যিটো প্ৰভিন্স আছে তাৰ মানুহবিলাকক ভোট কৰি পেলাই নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স দেই নৰ্থ ইষ্ট নহয় নৰ্থ ৱেষ্ট আৰু নৰ্থ ইষ্ট তলৰ পিনে আছিলে তাৰ মানুহখিনিক ভোটিং কৰি পেলাই জনাবলৈ দিছিলে যে তোমালোকে কাৰ লগত থাকিবা অবভিয়াছলি চিলেট হেৰি থাকিলে আমাৰ ভাৰতৰ লগত থাকিলে নৰ্থ ৱেষ্ট ইষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সটো পাকিস্তানলৈ গুচি গ'ল কাৰণ আমাৰ এই পিছত বাংলাদেশৰ কথাখিনি মই কৈ আছো ঠিক আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সটো ঠিক আছে চিলেট আৰু হেৰিটো তাৰ মানুহখিনিয়ে ডিচাইড কৰিছিলে ভোটিং দি পেলাই যে আমি কাৰ লগত থাকিম ঠিক আছে তাৰপিছত নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সটো যোনটো বেলুচিস্তান ওপৰৰ পিনে যে মই দেখুৱাইছিলো বেলুচিস্তান প্ৰভিন্সটো এবাৰ দেখুৱাই দিম বোলে এই বেলুচিস্তান এইকণতে আছে বেলুচিস্তান প্ৰভিন্সটো নৰ্থ ইষ্টটো এইটো দেই নৰ্থ ইষ্ট ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সটো এইটো এডাল হ'ল ৰেড ক্লিফ লাইন দি পেলাই ইয়াত ভাগ কৰি দিয়া হৈছিলে এনেকে বেলুচিস্তানৰ মানুহখিনিয়ে কি কৰিলে যে তেওঁলোকে বিচাৰিলে যে আমি পাকিস্তানৰ লগতে থাকোঁ কিন্তু বেলুচিস্তানত সেই সময়ত মানে নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সত খান আব্দুল গাফৰ খানৰ যাক আমি ফ্ৰণ্টিয়াৰ গান্ধী বুলিও কওঁ ফ্ৰণ্টিয়াৰ গান্ধী নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সৰ পৰা আহিছে ফ্ৰণ্টিয়াৰ গান্ধী বুলি কওঁ খান আব্দুল গাফৰ খানে কিন্তু বিচৰা নাছিল যে বেলুচিস্তানখন অৰ্থাৎ নৰ্থ ৱেষ্ট প্ৰভিন্সটো পাকিস্তানৰ লগলৈ যাওক ভাৰতৰ লগত তেওঁলোকে আচলতে ডিভিজনেই বিচৰা নাছিলে আব্দুল গফুৰ খান প্ৰথম মই কৈছিলোঁ সিদিনাখন এটা কৈছিলোঁ তেখেতক আমাৰ ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে প্ৰথম হৈছে তেখেত উঠা পেলা এছা যো ইণ্ডিয়া কা ইয়ে নেই থা তো তেখেত হৈছে প্ৰথম বিদেশী যোনে আমাৰ ভাৰত ৰত্ন পাইছিলে আৰু তেখেতে বিচৰা নাছিলে তাৰ লিডাৰ আছিলে বিচৰা নাছিলে যে ভাৰতৰ পৰা আঁতৰি যাওক কিন্তু তাৰে যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন আছে সেই জিঅ'গ্ৰাফিকেল লোকেশ্যনটোৰ কাৰণে আমি কি হ'ল পাকিস্তানৰ লগতে থাকিবলৈ বাধ্য হ'ল কাৰণ এই যিটো বেলুচিস্তান যোনটো প্ৰভিন্স আছে এই বেলুচিস্তান বা নৰ্থ ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ প্ৰভিন্সটো আছে এই প্ৰভিন্সটোৱে পাকিস্তানৰ একচুৱেলি 80% 70% মান মানে কি বুলি কয় 70% মান এৰিয়া কভাৰ কৰি আছে গতিকে সেইখন যদিও আমাৰ ভাৰতৰ লগত থাকি গ'লহেঁতেন পাকিস্তানখন পাকিস্তান হৈয়ে নাথাকিলেহেঁতেন জম্মু কাশ্মীৰখনত যেনেকৈ পাকিস্তানে আজিকালি কৈ থাকে পাকিস্তানে কয় পাকিস্তানৰ ভাৰতে কয় ভাৰতৰ চ' তেনেকুৱা ধৰণৰ কথা হৈ থাকিলেহেঁতেন ঠিক আছে তাৰপিছত আৰু এটা এই হেৰি কি বুলি কয় ইয়াৰে আৰু কিছুমান কথা আছিলে মই কৈ যাওঁ লগতে যে যোনটো সিন্ধ প্ৰভিন্স আছিলে প্ৰভিন্সটো পাকিস্তানৰ লগত যাবলৈ মাৰ্চ কৰি দিয়া হ'ল সিন্ধ এৰিয়াটো পাকিস্তানৰ লগত কি কৰি দিয়া হ'ল মাৰ্চ কৰি দিয়া হ'ল আৰু বেংগল পাঞ্জাৱ প্ৰভিন্স টু বি পাৰ্টিশ্যন এলং ৰিলিজিয়াছ লাইন বেংগল আৰু পাঞ্জাৱৰ যোনটো প্ৰভিন্স আছে সেইটো ৰিলিজিয়াছ লাইনৰ ভিত্তিত ডিভাইড কৰি দিয়া হ'ল এজ পাৰ মাউণ্ট বেটেন প্লেন এই মাউণ্ট বেটেন প্লেনখিনি ইয়াত আছিলে তাৰপিছত এইখন মই দেখিছা পেপাৰখন সেই ইণ্ডিপেণ্ডেণ্ট যোনদিনাখন এইখন তোমাৰ 15 আগষ্টৰ যোনখন পেপাৰ 15 আগষ্টৰ পেপাৰখনৰ এটা দ্য হিন্দুস্তান টাইমছৰ ইয়াত দিছিলে সেই নিউজটো মই তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট ব্ৰিটিছ ৰুল এণ্ডছ
স্বাধীন ভাৰতৰ আচলতে প্ৰথমটো কপি বিক্ৰী হৈছিলে অকল হিন্দুস্তান টাইমছেই নহয়, বেলেগ বেলেগ যিখিনি আছিলে, দা হিন্দু আছিলে, টাইমছ অফ ইণ্ডিয়া আছিলে, যিখিনি পুৰণা পেপাৰ আছে। চ' স্বাধীন ভাৰতৰ প্ৰথম কপিটো তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট, ব্ৰিটিছ ৰুল এণ্ডছ। ঠিক আছে, আগবাঢ়ি যাওঁ। তো মেকিং দ্য বাউণ্ডেৰী, এতিয়া যে এই যে ভাৰত আৰু পাকিস্তানৰ মাজত যে যোনটো বাউণ্ডেৰী ডিচাইড কৰিছিলে, সেই বাউণ্ডেৰীটো ডিচাইড কৰিবৰ কাৰণে ছাৰ চিৰিল ৰেডক্লিফক এপইণ্ট কৰা হৈছিলে, আৰু তেখেতৰ আণ্ডাৰত দুটা কমিশ্যন বহোৱা হৈছিলে যে তেওঁলোকে বাউণ্ডেৰীটো ডিচাইড কৰিব, যাক আমি ৰেডক্লিফ লাইন বুলিও কওঁ। তোমালোকে দেখিছা এই ৰেড কালাৰ লাইন, ৰেডক্লিফ লাইন এনেকৈ ভাগ কৰি দিয়া হৈছিলে। ঠিক আছে, আৰু বাকী যিসমূহ কিছুমান প্ৰভিন্স আছিলে, সেই প্ৰভিন্সবিলাক যেনেকৈ জম্মু এণ্ড কাশ্মীৰ, তেওঁলোকক ডিচাইড কৰিব দিয়া হৈছিলে যে তেওঁলোকক আইদাৰ স্বাধীনভাৱে থাকিব নে কাৰোবাৰ লগলৈ আহিব। যেনেকৈ জম্মু কাশ্মীৰ আছিলে, তেতিয়া আছিলে ৰজা, জম্মু কাশ্মীৰৰ ৰজা আছিলে হৰি সিং আছিলে। হৰি সিঙে তেতিয়া কৈছিলে যে আমি স্বাধীনভাৱেই থাকিব বিচাৰোঁ, কিন্তু সেই তেনেকৈ কোৱাৰ কাৰণতেই কি হ'ল, পাকিস্তানী সৈনিকে কাশ্মীৰ আক্ৰমণ কৰে, আৰু পিছত হৰি সিঙে উপায় নাপাই ভাৰতীয় সৈনিকৰ সহায় ল'ব লগা হয়, আৰু ভাৰতীয় সৈনিকে গৈ হৰি সিঙক কি কৰে, ৰক্ষা কৰে, আৰু লাষ্টত আমাৰ ভাৰতত জম্মু কাশ্মীৰ যোগ হয়। অৱশ্যে তাৰ লগত বহুত আৰু কিছু কথা সংপৃক্ত হৈ নথকা নহয় বাৰু, কিছুমান কথা और भी कुछ बातें हैं वहाँ पर। फिर भी मैं जितना इजीली हो सके उतना मैं समझाने के लिए कोशिश कर रहा हूँ। तुम लोग को शायद समझ में कुछ आ भी रहा होगा। তো ঠিক है, তো আগে बढ़ते हैं। আগত কি হৈছিলে, আগলৈ যাওঁ। যেতিয়ালৈকে আৰু এটা আছিলে যে বাউণ্ডেৰী মেকিঙৰ সময়ত কোৱা হৈছিলে যে, আৰু এইটো আছিলে সেই আমাৰ কি বুলি কয়, যোনটো আমাৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট এক্টৰ আণ্ডাৰত এইটো আছিলে, যেতিয়ালৈকে দুইখন দেশে নিজৰ এখন কনষ্টিটিউশ্যন ডেভেলপ কৰি নলয়, তেতিয়ালৈকে গভৰ্ণৰ জেনেৰেল হিচাপে এজনক এপইণ্ট কৰা হ'ব, আৰু যাৰ কনষ্টিটিউশ্যনেলি একো পাৱাৰ, কনষ্টিটিউশ্যনেলি হেড হ'ব খালি তেখেত, কিন্তু তেখেতৰ এজ প্ৰেক্টিকেল পাৱাৰ কিন্তু তেখেত হাতত নাথাকিব। আৰু আমাৰ স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে অবিয়াছলি কোন আছিলে? অবিয়াছলি আছিলে মাউণ্টবেটেন, লৰ্ড মাউণ্টবেটেন আছিলে অবিয়াছলি, কাৰণ আগৰ পৰাই তেখেতে চলি আছিলে। আৰু জিন্না আছিলে পাকিস্তানৰ। ঠিক আছে, মহম্মদ আলী জিন্না আছিলে পাকিস্তানৰ। চ' এইখিনিয়ে আছিলে ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট এক্টৰ বিষয়ে কিছু কথা। আশা কৰিছোঁ তোমালোকে ছেশ্যনটোৰ পৰা কিছু কথা হ'লেও জানিবলৈ পাৰিছা। আৰু যদি তোমালোকে আমাৰ ছেশ্যনটো ভাল পাই আছে, দেন প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। আমি চাইনিং অফ ফৰ টুডে, আজিলৈ এৰিছোঁ। আৰু কাইলৈ কিবা এটা নতুন টপিক তোমালোকৰ ওচৰলৈ লৈ আনিম, কিছু কথা তোমালোকক জনাবলৈ চেষ্টা কৰিম। চ' বাই বাই।